মাজুলীবাসীৰ আশাবোৰ পূৰণ হওক তাকে কামনা কৰোঁ। সোনকালে হৈ উঠক দলংখন। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আমি আহিছোঁ দক্ষিণপাট সত্ৰলৈ। এয়া তাৰে অকণমান ভিডিঅ' ক্লিপ ধৰি ৰাখিলোঁ। মাজুলীলৈ যোৱা কিছু স্মৃতি আমি ধৰি ৰাখিলোঁ। এয়া নিমাতী ঘাটত গৈ পাই অকণমান ভিডিঅ' ধৰি ৰাখিলোঁ। আমি মামাৰ ঘৰলৈ গৈছিলোঁ। মামাৰ ঘৰ মাজুলীত হয় আৰু মাহীৰ ল'ৰাটোৰ বিয়া আছিলে, যিহেতু মাহীৰ ল'ৰাটোৰ বিয়ালৈ গৈছিলোঁ আৰু তাৰে অকণমান ভিডিঅ' ধৰি ৰাখিলোঁ। এয়া আমি ব্ৰহ্মপুত্ৰৰ মাজে মাজে ফেৰীত গৈ আছোঁ আৰু মামাৰ ঘৰত দুদিন থাকিলোঁ। থাকি মামাৰ ছোৱালীজনী আমাৰ দক্ষিণপাটলৈ বিয়া হৈছে। দক্ষিণপাটত তাইৰ ঘৰত গৈ আমি ভাত পানী খাই আজৰি হৈ দক্ষিণপাট সত্ৰলৈ আহিলোঁ। দক্ষিণপাট সত্ৰৰ প্ৰথমখন গেটৰ পৰা মেইন গেটখনলৈ অলপ দূৰ সোমাব লাগে আৰু আমি বাইকেৰে আহি আছোঁ। এটা ধুনীয়া পৰিৱেশ, দুয়োপাৰে পুখুৰী আৰু গছ গছনি। এয়া দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ। আমি গৈ প্ৰথমখন গেট পাবৰ হৈছে আৰু অলপ দূৰ সোমাব লাগে। এয়া আমি প্ৰথমখন গেট ইতিমধ্যে পাইছোঁহি। বৰ ধুনীয়াকৈ গেটখন সজাই থৈছে নহয়নে? এয়া বৰ ধুনীয়া লাগিছে পৰিৱেশটো। আৰু আমি এয়া এইখিনিতে ৰৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া জোতা চেণ্ডেল খুলি থৈ যাব লাগিব, অনুমতি নাই জোতা চেণ্ডেল পিন্ধি যোৱা, গতিকে আমি জোতা খুলি লৈ আমি এয়া ভিতৰ ভাগৰলৈ সোমাই আহিলোঁ। কিমান ধুনীয়া এটা পৰিৱেশ নহয়নে? এইজোপা অশোক ফুল বুলি কৈছে ভকত এজনে। এই ভকতজনে কৈছে এইজোপা অশোক ফুল বৰ ধুনীয়াকৈ ফুলি আছে। এয়া কিমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে? এইটো এটা ডাঙৰ ফিচাৰী হয়। এইপিনে নাও থৈ দিয়া আছে এয়া, আৰু এইফালে আমি আহি আছোঁ। সেয়া আমাৰ ল'ৰা দৌৰিছে। ইপিনে এটা ডাঙৰ ফিচাৰী, বৰ ধুনীয়া এটা সুন্দৰ পৰিৱেশ। কিমান ভাল লাগিছে নহয়নে? আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। মই ক'ত কি আছে সকলোবোৰ দেখাই যাম। শেষলৈকে ভিডিঅ'টো চাব দেই। ইফালে এয়া চব জেগাই জেগাই চিজিলকৈ বস্তু বনাই থৈছে। এইখিনিতে নামঘৰ ভাগ। আগতে এবাৰ আহিছিলোঁ, কিন্তু তেতিয়াতকৈও অকণমান বেলেগ কৰিলে। আমাৰ ল'ৰা হাঁহি দিছে। এইখিনিতে এটা পুখুৰী আছে। সৰু সৰু কণমানি ভকত ল'ৰা কেইটামানে খেলি আছে। এয়া কিমান মৰম লগা শহাপহু কেইটামান আছে দেখিছেনে? এইয়া এটা দুটা তিনিটা 9টা আছে। এইয়া বৰ মৰম লগা। মোক উঠাই দিবা। এইয়া ঘাঁহ দিছোঁ, সিহঁতি বৰ ধুনীয়াকৈ খাইছে দেই। এইয়া এইয়া সেইটো ভয় কৰিছে অকণমান, সি সৰু। হ'ব, বৰ ধুনীয়া এটা পৰিৱেশ। তাৰপিছতে আৰু এয়া সকলোবোৰ চাই মেলি আমি যাবলৈ ওলালোঁ। আৰু সত্ৰৰ পৰা আমি আহি এয়া মাজুলীৰ পৰা নিমাতীলৈ যিখন সংযোগী দলং নিৰ্মাণ কৰিবলৈ লৈছে, সেয়া চাম বুলি আহিলোঁ। বহুত ধুনীয়াকৈ বনাইছে সঁচাকৈ দলংখন। মাজুলীবাসীৰ আশাবোৰ পূৰণ হওক, সোনকালে দলংখন নিৰ্মাণ কৰি হওক তাকে কামনা কৰোঁ। বৰ ধুনীয়াকৈ বনাই আছে দলংখন, চাবলগীয়া আৰু বিৰাট ভাল লাগিব এই দলংখন হৈ গ'লে নহয়নে? এয়া ধুনীয়াকৈ নিৰ্মাণ কৰি থকা হৈছে। কেতিয়া হ'বগৈ নাজানো, কিন্তু সোনকালে হওক তাকে কামনা কৰিলোঁ। মাজুলীবাসীৰ এই মনৰ আশা সোনকালেই পূৰণ হওক তাকে কামনা কৰিলোঁ। সকলোবোৰ ফুৰি চাকি যিহেতু আমি ঘৰলৈ আহিব লাগিব, সেইবাবে মামাৰ ঘৰতে সেইদিনা থাকি ঘৰলৈ বুলি পিছদিনা ৰাতিপুৱাই উভতিলোঁ। আৰু আহি পাই দেখোঁ যে যিখন ফেৰীত যাম বুলি আমি আহিছিলোঁ, সেই ফেৰীখনত বাইকৰ টিকট নাই, মানুহৰ টিকটহে আছে। গাড়ী বাইক চব টিকট হৈ গ'ল।
আৰু আমাৰ যিহেতু এখন বাইক আছিলে আমাৰ লগত, ভিনদেউহঁতৰ বাইক নাছিলে, সেইবাবে আমি ভিনদেউহঁতক ভিনদেউক এনেকৈ আমি সেইখন ফেৰীতে উঠাই আমি আকৌ বেলেগ এটা ঘাটেৰে আহিম বুলি বেলেগ এটা ঘাটলৈ গুচি আহিলোঁ। এইটো আকৌ দক্ষিণপাট ঘাটলৈ আমি আহিলোঁ। দক্ষিণপাট ঘাটত এখন ফেৰী পালোঁ আৰু সেইখনতে আমি ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব, মৰম দিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আজিলৈ বাই বাই।